আমাৰ আগৰ ভিডিঅ'টোত আপুনি ই-কমাৰ্চ কি, ONDC নেটৱৰ্ক কি, মুক্ত নেটৱৰ্ক মডেলটোৱে কেনেদৰে কাম কৰে, ONDC নেটৱৰ্ক বৰ্তমানৰ ই-কমাৰ্চ প্লেটফৰ্মতকৈ কেনেদৰে পৃথক, ONDC নেটৱৰ্কৰ বিভিন্ন প্ৰতিষ্ঠানৰ বাবে যোগাযোগ প্ৰট'কল আৰু শেষত এই নেটৱৰ্কত ব্যৱসায় কৰাৰ সৈতে জড়িত বিভিন্ন পৰ্যায়ৰ এক্সসমূহ অৱলোকন পাইছে। ONDC নেটৱৰ্কত চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী হোৱাৰ আপোনাৰ যাত্ৰাৰ প্ৰাৰম্ভিক পদক্ষেপ হৈছে বিক্ৰেতা অনবোৰ্ডিং পৰিকল্পনা। আৰু এইটো এই ভিডিঅ'টোৰ বিষয়। বিক্ৰেতাৰ অনবোৰ্ডিং যাত্ৰা নিম্নলিখিত ধৰণৰ। 1 নম্বৰ, আপুনি কোন শ্ৰেণীৰ বিক্ৰেতা অনবোৰ্ডত থাকিব সেয়া নিৰ্ণয় কৰিব। 2, আপুনি অনবোৰ্ডিং বিক্ৰেতাৰ বাবে প্ৰয়োজনীয় দল আৰু সম্পদৰ পৰিকল্পনা কৰে। 3, আপুনি বিক্ৰেতাসকলক ONDC নেটৱৰ্কৰ জৰিয়তে বিক্ৰী কৰিবলৈ সন্মান কৰে। 4, বাণিজ্যিক চৰ্তাৱলীত সন্মত হোৱা। 5, প্ৰচেছিং চেলাৰ ৰেজিষ্ট্ৰেশ্যন আৰু 6, কেটালগিং। আমি উল্লেখ কৰাৰ দৰে চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে তেওঁ কেনেধৰণৰ বিক্ৰেতা আৰু তেওঁ কেনে শ্ৰেণীত কাম কৰিব বিচাৰে সিদ্ধান্ত লোৱাৰ সৈতে এয়া আৰম্ভ হয়। চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে কাম কৰাৰ সিদ্ধান্ত লোৱা শ্ৰেণী বা ডমেইনবোৰৰ কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব, যেনে ডমেইন বা শ্ৰেণী এটাৰ অতীতৰ অভিজ্ঞতা। এইটো অফলাইন বা অনলাইন হ'ব পাৰে। শ্ৰেণী এটা বাছনি কৰোঁতে চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী এজনে এনে এটা শ্ৰেণী পছন্দ কৰাটো লাভজনক য'ত বিক্ৰেতা বা চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীৰ দলৰ কাৰ্যকলাপত আগতীয়া অভিজ্ঞতা থাকে। ই আপোনাক চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী এক বিদ্যমান বিক্ৰেতাৰ আধাৰ থকা শ্ৰেণীটোৰ কাৰ্যকৰী নিয়মবোৰ বুজি পোৱা আৰু বিক্ৰেতাসকলৰ বাবে এক প্ৰাসংগিক তালিকা সৃষ্টি কৰাৰ ক্ষেত্ৰত এক হেড ষ্টাৰ্ট প্ৰদান কৰিব, যাক ক্ৰেতাই সাধাৰণতে এই শ্ৰেণীত বিচাৰে। শ্ৰেণী নিৰ্দিষ্ট মাৰ্জিন বনাম কাৰ্যকলাপৰ ব্যয় বুজি লোৱা। মাৰ্জিন আৰু গড় ক্ৰমৰ মূল্য বিভিন্ন শ্ৰেণীত পৃথক হয়। এক নিৰ্দিষ্ট চহৰ, অঞ্চল আৰু শ্ৰেণীত এজন চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীৰ বাবে অপাৰেচনৰ ব্যয় কিমান তাৰ ওপৰত নিৰ্ভৰ কৰি আপুনি চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে তাৰ পিছত সেই শ্ৰেণীবোৰ সংক্ষিপ্ত কৰিবলৈ বিভিন্ন শ্ৰেণীত মাৰ্জিন আৰু গড় অৰ্ডাৰ মূল্যৰ পৰা পিছফালে কাম কৰিব লাগিব, যি অপাৰেচনৰ ব্যয় সামৰি ল'ব। এটা নিৰ্দিষ্ট শ্ৰেণীৰ আঞ্চলিক যোগান ঘনত্ব। ইয়াৰ দ্বাৰা আমি কি বুজাইছো? ঠিক আছে, চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে এটা নিৰ্দিষ্ট শ্ৰেণীৰ বাবে যোগানৰ উচ্চ ঘনত্ব থকা অঞ্চল এটাত কাম কৰি থাকিব পাৰে, কিন্তু চাহিদা সমগ্ৰ ভাৰতত হ'ব পাৰে। আপোনালোকৰ কিছুমানে এনে শ্ৰেণীত অনবোৰ্ডৰ বিক্ৰেতাসকলৰ বাবে এই অৱস্থানগত সুবিধাটো ব্যৱহাৰ কৰিবলৈ বিচাৰিব পাৰে। হাইপাৰ লোকেলৰ ক্ষেত্ৰত শ্ৰেণীটোত স্থানীয় চাহিদা বা বয়। যদি আপুনি হাইপাৰ লোকেল মডেল এটাত কাম কৰাৰ সিদ্ধান্ত লয়, তেন্তে আপুনি এনে শ্ৰেণী বাছনি কৰিব লাগিব য'ত বিক্ৰেতাসকল থকা সেৱাযোগ্য অঞ্চলবোৰত পৰ্যাপ্ত চাহিদা আছে। লগতে আপুনি ওচৰৰ এলেকাবোৰৰ পৰা পৰ্যাপ্ত চাহিদা থকা অঞ্চলবোৰত বিক্ৰেতাৰ অনবোৰ্ডিঙৰ পৰিকল্পনা কৰা উচিত। হাইপাৰ লোকেল বনাম সৰ্বভাৰতীয় পূৰ্ণতা। হাইপাৰ লোকেল লজিষ্টিকৰ প্ৰয়োজন হোৱা শ্ৰেণীবোৰৰ বাবে যেনে খাদ্য আৰু পানীয় আৰু গ্ৰছাৰী, চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে ONDC নেটৱৰ্কৰ জৰিয়তে হাইপাৰ লোকেল ডেলিভাৰী উপলব্ধ থকা এলেকাৰ পৰা বিক্ৰেতাসকলক অনবোৰ্ড কৰিবলৈ বাছনি কৰিব পাৰে। সৰ্বভাৰতীয় ডেলিভাৰী শ্ৰেণীৰ বাবে বিক্ৰেতা NPয়ে যিকোনো চহৰ আৰু নগৰত বিক্ৰেতাসকলক অনবোৰ্ডত ৰাখিব পাৰে। অৱশ্যে এই মুক্ত নেটৱৰ্কৰ মাল্টি ডমেইন প্ৰকৃতিৰ সৈতে চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীসকলে বিভিন্ন শ্ৰেণী আৰু ডমেইনৰ পৰা বিক্ৰেতাসকলক অনবোৰ্ড কৰিবলৈ বাছনি কৰিব পাৰে। চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীসকলে এই শ্ৰেণীবোৰৰ পৰা বাছনি কৰিব পাৰে আৰু ডমেইনবোৰৰ বৰ্তমানৰ অপেন নেটৱৰ্কত লাইভ হৈ আছে। ৰিটেইল ডমেইনত আমাৰ নিম্নলিখিত শ্ৰেণীবোৰ আছে: খাদ্য আৰু পানীয়, গ্ৰছাৰী, ঘৰ আৰু সজ্জা, ইলেক্ট্ৰনিক্স আৰু সঁজুলি, ফেশ্বন, সৌন্দৰ্য আৰু ব্যক্তিগত যত্ন, স্বাস্থ্য আৰু সুস্থতা, কৃষি। ইয়াৰ উপৰিও ONDC নেটৱৰ্কে অন্যান্য বৰ্ধিত ডমেইন, গতিশীলতা, বিত্তীয় সেৱা আৰু B2B যোগ দিছে। বিত্তীয় সেৱা ক্ষেত্ৰত বাস কৰা শ্ৰেণীবোৰ হৈছে বীমা, ক্ৰেডিট, উপহাৰ কাৰ্ড আৰু বিনিয়োগ। আমি চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীৰ বাবে বাছনি কৰিবলৈ অধিক ডমেইন আৰু শ্ৰেণী যোগ দিম, যিহেতু ONDC নেটৱৰ্ক বিকশিত হয়। ONDC নেটৱৰ্কত আপোনাৰ সফলতাৰ বাবে বিক্ৰেতা অনবোৰ্ডিং পৰিকল্পনা প্ৰক্ৰিয়া গুৰুত্বপূৰ্ণ।
সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী এজনে অনবোৰ্ডত বাছনি কৰা বিক্ৰেতাৰ পৰিমাণ আৰু মানদণ্ড দুয়োটাই তেওঁলোকে পূৰণ কৰিব বিচৰা শ্ৰেণীটোৰ সন্দৰ্ভত তেওঁলোকে উপাৰ্জন কৰা মুঠ ৰাজহ নিৰ্ধাৰণ কৰিব। গুণগত মানদণ্ড বিক্ৰেতাই নিশ্চিত কৰে যে প্ৰাপ্ত অৰ্ডাৰবোৰ পূৰণ হয়। অধিক ভাল মানদণ্ডৰ বিক্ৰেতাৰ অৰ্থ হৈছে অধিক লেনদেন, অধিক ৰাজহৰ সমান। এতিয়া গুৰুত্বপূৰ্ণ প্ৰথম পদক্ষেপৰ পৰা আৰম্ভ কৰি বিক্ৰেতা অনবোৰ্ডিং প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত পদক্ষেপবোৰলৈ আহক। বিক্ৰেতা অনবোৰ্ডিং প্ৰক্ৰিয়াৰ পৰিকল্পনা কৰা। বিক্ৰেতাৰ একত্ৰীকৰণ সুশৃংখল কৰাৰ বাবে এক সুনিৰ্ধাৰিত পৰিকল্পনা প্ৰক্ৰিয়া আৰম্ভ কৰা। সময়, প্ৰচেষ্টা আৰু ব্যয় হ্ৰাস কৰা। গতিকে ইয়াৰ প্ৰকৃততে কি প্ৰয়োজন আৰু আমি কেনেকৈ ইয়াৰ কাষ চাপিম, ইয়াক আৰু অন্বেষণ কৰোঁ আহক। সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী এজনৰ যাত্ৰা বুজা যেতিয়া অনবোৰ্ডিং বিক্ৰেতাসকল দক্ষতা আৰু কাৰ্যকৰীতাৰ বাবে গুৰুত্বপূৰ্ণ। এই প্ৰক্ৰিয়াটো অধিক স্বজ্ঞাতভাৱে বুজিবলৈ আমি ইয়াক ফানেলৰ প্ৰণালীৰ সৈতে তুলনা কৰোঁ। এই ফানেলে প্ৰদৰ্শন কৰে যে আপুনি সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে প্ৰাৰম্ভিক পৰ্যায়ত 100 জন বিক্ৰেতাৰ সৈতে কেনেদৰে জড়িত হ'ব পাৰে, কিন্তু অনবোৰ্ডিং প্ৰক্ৰিয়াৰ শেষলৈ কেৱল 10 জন কাৰ্যক্ষম হ'ব পাৰে আৰু অৰ্ডাৰ প্ৰাপ্ত কৰিবলৈ সাজু হ'ব পাৰে। ফলস্বৰূপে যদি 20 জন লাইভ বিক্ৰেতা থকাৰ উদ্দেশ্য থাকে, আপুনি 200 জন বিক্ৰেতাৰ ওচৰলৈ যাব লাগিব। এই পদ্ধতিৰ বাবে আৰম্ভণিৰ পৰাই কৌশলগত পৰিকল্পনাৰ প্ৰয়োজন। যিমান সম্ভৱ সিমান সম্ভাৱ্য বিক্ৰেতাৰ ওচৰলৈ গৈ সক্ৰিয় বিক্ৰেতাসকলক সৰ্বাধিক কৰাৰ লক্ষ্য ৰাখি। ফানেলৰ আৰম্ভণিতে আপুনি বিশাল সংখ্যক বিক্ৰেতাৰ কাষ চাপিব লাগিব পাৰে। আপুনি সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে কৌশলগতভাৱে সম্পদ আবণ্টন কৰিব লাগিব। ই নিশ্চিত কৰে যে বিক্ৰেতাৰ ব্যস্ততা আৰু অনবোৰ্ডিং কল বা ব্যক্তিগত সভাৰ জৰিয়তে অনুষ্ঠিত হওক। ই কাৰ্যকৰী আৰু দক্ষ। বিক্ৰেতা অনবোৰ্ডিং প্ৰক্ৰিয়াত কেইবাটাও পৰ্যায় অন্তৰ্ভুক্ত থাকে, যাৰ ভিতৰত আছে বিক্ৰেতাৰ ওচৰলৈ যোৱা, আগ্ৰহী লোকসকলক সংক্ষিপ্ত তালিকাভুক্ত কৰা, তেওঁলোকক পঞ্জীয়ন প্ৰক্ৰিয়া কৰা, কেটালগ আৰু ইনভেণ্টৰী তথ্য ভাগ বতৰা কৰা, বিক্ৰেতাসকলক প্লেটফৰ্মত লাইভ হ'বলৈ সক্ষম কৰা আৰু তেওঁলোকক অৰ্ডাৰ প্ৰাপ্ত কৰিবলৈ প্ৰস্তুত কৰা। পৰৱৰ্তী পদক্ষেপটোত অন্তৰ্ভুক্ত থাকে সম্ভাৱ্য বিক্ৰেতাৰ সৈতে সংযোগ স্থাপন কৰা আৰু তেওঁলোকক ONDC নেটৱৰ্কৰ জৰিয়তে বিক্ৰী কৰিবলৈ সৈমান কৰা। ই ফানেলৰ আটাইতকৈ বহল অংশ গঠন কৰে। প্ৰাৰম্ভিক প্ৰচাৰৰ পাছত আপুনি চিনাক্ত কৰিব লাগিব কোন বিক্ৰেতাসকলে অনলাইন বিক্ৰী কৰাৰ সম্ভাৱনাত সঁচাকৈয়ে আগ্ৰহী। ইয়াৰ বাবে সম্ভাৱ্য বিক্ৰেতাসকলক ONDC নেটৱৰ্কৰ সুবিধাবোৰ স্পষ্টভাৱে বৰ্ণনা কৰা আৰু স্বচ্ছ প্ৰত্যাখ্যান স্থাপন কৰাৰ প্ৰয়োজন। আগ্ৰহ নিশ্চিত হোৱাৰ পাছত অনবোৰ্ডিং প্ৰক্ৰিয়াত প্ৰয়োজনীয় নথিপত্ৰ আৰু তথ্য সংগ্ৰহ কৰা অন্তৰ্ভুক্ত থাকে। ইয়াত অন্তৰ্ভুক্ত আছে KYC বিৱৰণ, GST তথ্য, বাতিল কৰা চেক আৰু ব্যস্ততা আৰু পৰিশোধৰ চৰ্তাৱলীৰ ওপৰত পাৰস্পৰিক চুক্তিত উপনীত হোৱা। আমাৰ কাম শেষ হৈছে নেকি? প্ৰায়। অৰ্ডাৰ প্ৰাপ্ত কৰা আৰু পূৰণ কৰা আৰম্ভ কৰিবলৈ আপোনাৰ বিক্ৰেতাক ONDC নেটৱৰ্কত লাইভ কৰাৰ লগতে এটা অন্তিম পদক্ষেপ আছে। বিক্ৰেতাসকলে কেটালগ আৰু ইনভেণ্টৰী তথ্য ভাগ বতৰা কৰিব লাগিব। এজন বিক্ৰেতাই তেওঁলোকে বিক্ৰী কৰিব বিচৰা সামগ্ৰীবোৰৰ সম্পূৰ্ণ বিৱৰণ সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীৰ জৰিয়তে ভাগ বতৰা কৰিব লাগিব। বিৱৰণবোৰৰ ভিতৰত আছে ব্ৰেণ্ড নাম, বিক্ৰী মূল্য, MRP, সামগ্ৰীৰ নাম ইত্যাদি। এইটো এটা ডিজিটেল কেটালগ সৃষ্টি কৰাৰ প্ৰয়োজন য'ত সামগ্ৰীটোৰ বিষয়ে বিৱৰণ আছে। এই আলোচনাত আমি বিক্ৰেতা অনবোৰ্ডিং পৰিকল্পনাৰ বিস্তৃত পদক্ষেপবোৰ সামৰি লৈছিলো, যি বিক্ৰেতাৰ অনবোৰ্ডিঙৰ বাবে পৰিকল্পনা সম্পদৰ সৈতে আৰম্ভ হয়। তাৰ পাছত বিক্ৰেতাসকলৰ ওচৰলৈ গৈ তেওঁলোকক ONDC নেটৱৰ্কৰ জৰিয়তে বিক্ৰী কৰিবলৈ প্ৰেৰিত কৰে, বাণিজ্যিক চৰ্তাৱলীত সন্মত হয়, বিক্ৰেতাৰ পঞ্জীয়ন প্ৰক্ৰিয়া কৰে আৰু শেষত সকলো সামগ্ৰীৰ তথ্য তালিকাভুক্ত কৰে। পৰৱৰ্তী ভিডিঅ'টোত আপুনি বিক্ৰেতা অনবোৰ্ডিং পৰিকল্পনা প্ৰক্ৰিয়াৰ পৰৱৰ্তী পদক্ষেপৰ বিষয়ে শিকিব, যি হৈছে আপোনাৰ সংক্ষিপ্ত তালিকাভুক্ত বিক্ৰেতাসকলক ONDC নেটৱৰ্কক যোগদান কৰিবলৈ কেনেদৰে সৈমান কৰিব পাৰি। আপুনি পৰৱৰ্তী ভিডিঅ'টোত সেই বিষয়ে শিকিব পাৰিব।